নমস্কাৰ মুহূৰ্তত জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ গুৱাহাটী মহানগৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা কিয়নো দীৰ্ঘদিনৰ পৰা মহানগৰৰ বিভিন্ন ছাত্ৰ ছাত্ৰীক এবাৰ চিকেন বিৰিয়ানী বুলি নিষিদ্ধ মাংসৰ বিৰিয়ানী খুৱাই থকাৰ এবাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই গুৰুত্বপূৰ্ণ খবৰটো গুৱাহাটীৰ ৰেষ্টুৰেণ্টত চিকেন বিৰিয়ানীৰ নিষিদ্ধ মাংস যোগানৰ অভিযোগ উত্থাপিত হৈছে লেজিছ শ্যাম নামৰ ৰেষ্টুৰেণ্টত নিষিদ্ধ মাংস দিয়াক লৈ এতিয়া উত্তেজনা চিকেন বিৰিয়ানীৰ নামত নিষিদ্ধ মাংস দিয়াৰ অভিযোগ উত্থাপিত কৰিছে শিক্ষাৰ্থীয়ে ইউএছটিমৰ সমীপৰ ৰেষ্টুৰেণ্টত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে শিক্ষাৰ্থীসকলৰ ফালৰ পৰা শিক্ষাৰ্থীৰ অভিযোগৰ ভিত্তিত দিছপুৰ থানাত বীৰ লাচিত সেনাই এজাহাৰ দাখিল কৰিছে কেইজনমান হিন্দু ছাত্ৰই অৰ্ডাৰ কৰিছিল চিকেন বিৰিয়ানী কুকুৰা মাংস বুলি ৰেষ্টুৰাই নিষিদ্ধ মাংস দিয়াৰ অভিযোগ এবাৰ উত্থাপন হৈছে ৰেষ্টুৰাৰ মালিক তদন্তৰ আওতালৈ আনিবলৈ অনুৰোধ বীৰ লাচিত সেনাৰ ৰেষ্টুৰাৰ মালিকৰ লগতে ইউএছটিএমৰ উপাচাৰ্যকো তদন্তৰ আওতালৈ আনিবৰ বাবে দাবী উত্থাপন কৰিছে গুৱাহাটীৰ ৰেষ্টুৰেণ্টত এবাৰ চিকেন বিৰিয়ানীৰ নিষিদ্ধ মাংস যোগানৰ অভিযোগ চিকেন বিৰিয়ানীৰ নামত লেজিছ শ্যাম নামৰ ৰেষ্টুৰেণ্টত নিষিদ্ধ মাংস দিয়াৰ এবাৰ অভিযোগ উত্থাপিত হৈছে ইউএছটিএমৰ স্বত্বাধিকাৰীৰ ভতিজাকে তেওঁ নিজৰ ৰেষ্টুৰেণ্টত শিক্ষাৰ্থীক চিকেন বিৰিয়ানীৰ নামত নিষিদ্ধ মাংস দিয়াৰ অভিযোগ উত্থাপিত হৈছে আৰু ইয়াৰ পাছতে বীৰ লাচিত সেনাৰ ফালৰ পৰা তেওঁলোকে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে কিয়নো কেইগৰাকীমান হিন্দু ছাত্ৰই তেওঁলোকে চিকেন বিৰিয়ানী অৰ্ডাৰ কৰিছিল আৰু সেই বিৰিয়ানীত লেজিছ শ্যাম নামৰ এখন ৰেষ্টুৰেণ্টৰ পৰা তেওঁলোকে চিকেন বিৰিয়ানী অৰ্ডাৰ কৰিছিল কিন্তু চিকেন বিৰিয়ানীত তাত তেওঁলোকে চিকেনৰ নামত নিষিদ্ধ মাংস দিয়াৰ এবাৰ অভিযোগ উত্থাপন কৰিছে আৰু এই অভিযোগ ইউএছটিএমৰ স্বত্বাধিকাৰী মেহবুবুল হকৰ ভতিজাকে এইখন ৰেষ্টুৰেণ্টত তেওঁলোকে নিষিদ্ধ মাংস যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছে ইতিমধ্যে বীৰ লাচিত সেনা গুৱাহাটীৰ ফালৰ পৰা তেওঁলোকে ইতিমধ্যে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে কিয়নো বীৰ লাচিত সেনাৰ সদস্য হিন্দু যুৱক কেইগৰাকী হিন্দু ছাত্ৰসকলে তেওঁলোকে অভিযোগ দিছিল আৰু এই অভিযোগৰ পাছতে তেওঁলোকে ইতিমধ্যে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে আৰু আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেদৰে গুৱাহাটী মহানগৰৰ সমীপত ইউএছটিএমত চিকেন বিৰিয়ানীৰ নামত নিষিদ্ধ মাংসৰ বিৰিয়ানী দি থকাৰ অভিযোগ উত্থাপিত হৈছে ইউএছটিএমৰ স্বত্বাধিকাৰীৰ ভতিজাকৰ বিৰুদ্ধে আৰু ইউএছটিএমৰ স্বত্বাধিকাৰীৰ ভতিজাকৰ লগতে ইউএছটিএমৰ মালিককো তদন্তৰ আওতালৈ আনিবলৈ এবাৰ আহ্বান জনাইছে বীৰ লাচিত সেনাৰ ফালৰ পৰা আৰু এই ঘটনাক কেন্দ্ৰ কৰি মন্তব্য আছে আপোনালোকক মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ হিন্দু মানুহক গৰু মাংস খোৱা আৰু মুছলমান মানুহক আপোনাৰ গাহৰি মাংস খোৱা দুটা একে সমান অপৰাধ আমি কোনো ধৰ্মৰ বিৰোধিতা কৰা নাই আমি কোনো ধৰ্মান্তকৰণ কৰা নাই আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে ইউএছটিএমৰ যিজন ভাইচ চেঞ্চেলৰজনৰ এইখিনি কাণ্ড জ্ঞান আছেনে নাই যে হিন্দু মানুহে কি আপোনাৰ মাংস খায় আৰু মুছলমান মানুহে কি মাংস খায় এটা কথা আশ্চৰ্যজনক কথা যে তাত কি কয় উক্ত ৰেষ্টুৰেণ্টখনত উদ্দেশ্য প্ৰণোদিতভাৱে এইটো ভুল কৰা হৈছিলে নে তাত অপেনকৈ এইখিনি কাম কৰি চলাই থকা হৈছে গতিকে আমি বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা এইটোতো সকলো এজন প্ৰকৃত ইছলাম ধৰ্মী মানুহেও এইটো ভুল বুলি কৈছে প্ৰকৃত এজন মুছলমান মানুহেও কৈছে এইটো এটা মাৰাত্মক ভুল এটা গুনাহ হৈছে তেওঁলোকৰ ভাষাত এতিয়া আমাৰ লগতে আমাৰ বীৰ লাচিত সেনা অসমতে আমাৰ বহুতখিনি আমাৰ মুছলমান আমাৰ সৈনিক ঘটিত আছে তেওঁলোকে নিজে কৈছে যে এইটো সকলোকে ডাঙৰ গুনাহ যে যিটো মানে ধৰ্মৰ এগেইনষ্টত গৈ তেওঁলোকে কাম চলাইছে গতিকে মাননীয় মুখ্যমন্ত্ৰী তথা অসমৰ আমি গৃহ বিভাগক এটা তদন্ত চলাবলৈ কৈছোঁ যিখন ৰেষ্টুৰেণ্টে এনেকৈ ধৰ্মৰ বিৰুদ্ধে গৈ তেওঁলোকে এটা এনেকুৱা ভুল কৰিছে এটা গুনাহ কৰিছে এটা অপৰাধ কৰিছে এই ৰেষ্টুৰেণ্টখন অনতি বিলম্বে বন্ধ কৰিব লাগে আৰু ইউএছটিএমৰ যিগৰাকী ভাইচ চেঞ্চেলৰ তেখেতক মাতি আনি জবাবদিহি কৰিব লাগে যে তেখেতৰ কেম্পাছৰ আশে পাশে থকা এনেকুৱা আৰু কিমান অনৈতিক মানে কাৰ্যকলাপ চলি আছে যিটো কাৰণে এনেকুৱা হিন্দু মানুহে ধৰ্ম তেওঁলোকে হেৰুৱাবলগীয়া হৈছে আৰু মুছলমান মানুহেও তেওঁলোকৰ ধৰ্ম হেৰুৱাবলগীয়া হৈছে
গতিকে বিলাসিতা অসমৰ তৰফৰ পৰা এটা অনুৰোধ যাতে এই বিষয়টোৰ ওপৰত তদন্ত চলে আৰু ইয়াত কোনোবাই ব্যৱসায় কৰিছে ব্যৱসায় কৰা মানুহজনে ন্যূনতম কাণ্ড জ্ঞান থাকিব লাগে যে তেওঁ প্ৰকৃততে এক্সেক্টলি কৰিব লাগে কি আৰু কাষ্টমাৰক বাৰম্বাৰ সুধিব লাগে আৰু 2 নম্বৰ কথাটো হ'ল এই বিষয়টোক ইতিমধ্যে আমি মিডিয়া চেলত আমি অৱগত কৰিছোঁ আৰু এতিয়া আমি দিছপুৰ পুলিচ ষ্টেচনলৈ আহিছোঁ দিছপুৰ পুলিচ ষ্টেচনত আমি উক্ত ৰেষ্টুৰেণ্টখনৰ এগেইনষ্টত আমি এখন এজাহাৰ দাখিল কৰিব কাৰণে ধন্যবাদ জয় অসম আচলতে যোৱাকালি যোনটো ঘটনা হ'ল আপোনাৰ USTMৰ যোনজন চেঞ্চেলৰ তেখেতৰ এখন ভাগিনীয়েকৰ এখন ৰেষ্টুৰেণ্ট আছে লেজিছ চেম বুলি সেই লেজিছ চেমতে মোৰ এজন ভাইটি মোৰ সম্বন্ধীয় ভাইটি তেখেতে লাঞ্চ কৰিব লাগিছিল লাঞ্চ কৰিব আহোঁতে তেখেতে চিকেন বিৰিয়ানী খুজিছিলে চিকেন বিৰিয়ানী খোজাত তেখেতৰ চিকেন বিৰিয়ানী যোনটো চিকেন বিৰিয়ানী দিছিলে সেই চিকেন বিৰিয়ানীটোত এটা মানে গৰু মাংস 2 টুকুৰামান মিক্স আছিলে আৰু সেই মিক্স থকা দেখি সি খাই চাওঁতে চবেই গম পায় তেতিয়া মানে সি সুধিলে যে দাদা এইটো চিকেন নহয় নেকি তেহেঁতি কৈছে চিকেন হয় কিন্তু তাৰ লগতে মুছলিম ফ্ৰেণ্ড আছিলে মুছলিম ফ্ৰেণ্ডজনক যেতিয়া সুধিছে তেতিয়া মুছলিম ফ্ৰেণ্ডজনে কৈছে যে এইটো বোলা বিফ হয় সেই তেনেকৈ কওঁতে ঘটনাটো আমি পোহৰলৈ আহিলে আৰু হয় 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 বৰ্তমান ঘটনা আচলতে এইটো অতি দুৰ্ভাগ্যজনক ঘটনা এইটো যোৱাকালি যিটো ঘটনা হৈ গ'ল USTMত মানে গৰু মাংস মানে চিকেন বিৰিয়ানীৰ লগত সিহঁতে কি কৰিছে গৰু মাংস মিক্স কৰি দিছে এইটো অতি দুৰ্ভাগ্যজনক ঘটনা গতিকে দোষী শাস্তি পাব লাগে এইটোৱে আমি ভিলেজ থানা কমিটি আছোঁ লগত গতিকে এইটো কথা দোষী শাস্তি পাব লাগে হিন্দু মানুহক গৰু মাংস খোৱা আৰু মুছলমান মানুহক আপোনাৰ গাহৰি মাংস খোৱা দুটা একে সমান অপৰাধ আমি কোনো ধৰ্মৰ আমি বিৰোধিতা কৰা নাই আমি কোনো ধৰ্মান্তকৰণ কৰা নাই আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে USTMৰ যিজন ভাইচ চেঞ্চেলৰ USTMৰ ভাইচ চেঞ্চেলৰজনৰ এইখিনি কাণ্ড জ্ঞান আছেনে নাই যে হিন্দু মানুহে কি আপোনাৰ মাংস খায় আৰু মুছলমান মানুহে কি মাংস খায় এটা কথা আশ্চৰ্যজনক কথা যে তাত কি কয় উক্ত ৰেষ্টুৰেণ্টখনত উদ্দেশ্য প্ৰণোদিতভাৱে এইটো ভুল কৰা হৈছিলে নে তাত অপেনকৈ এইখিনি কাম কৰি চলাই থকা হৈছে গতিকে আমি বিলাসিতা অসমৰ তৰফৰ পৰা এইটোতো সকলো এজন প্ৰকৃত ইছলাম ধৰ্মী মানুহেও এইটো ভুল বুলি কৈছে প্ৰকৃত এজন মুছলমান মানুহেও কৈছে এইটো এটা মাৰাত্মক ভুল এটা গুনাহ হৈছে তেওঁলোকৰ ভাষাত এতিয়া আমাৰ লগতে আমাৰ বিলাসিতা অসমতে আমাৰ বহুতখিনি আমাৰ মুছলমান আমাৰ সৈনিক ঘটিত আছে তেওঁলোকে নিজে কৈছে যে এইটো সকলোকে ডাঙৰ গুনাহ যে যিটো মানে ধৰ্মৰ এগেইনষ্টত গৈ তেওঁলোকে কাম চলাইছে গতিকে মাননীয় মুখ্যমন্ত্ৰী তথা অসমৰ আমি গৃহ বিভাগক এটা তদন্ত চলাবলৈ কৈছোঁ যিখন ৰেষ্টুৰেণ্টে এনেকৈ ধৰ্মৰ বিৰুদ্ধে গৈ তেওঁলোকে এটা এনেকুৱা ভুল কৰিছে এটা গুনাহ কৰিছে এটা অপৰাধ কৰিছে এই ৰেষ্টুৰেণ্টখন অনতি বিলম্বে বন্ধ কৰিব লাগে আৰু USTMৰ যিগৰাকী ভাইচ চেঞ্চেলৰ তেখেতক মাতি আনি জবাবদিহি কৰিব লাগে যে তেখেতৰ কেম্পাছৰ আশে পাশে থকা এনেকুৱা আৰু কিমান অনৈতিক মানে কাৰ্যকলাপ চলি আছে যিটো কাৰণে এনেকুৱা হিন্দু মানুহে ধৰ্ম তেওঁলোকে হেৰুৱাবলগীয়া হৈছে আৰু মুছলমান মানুহেও তেওঁলোকৰ ধৰ্ম হেৰুৱাবলগীয়া হৈছে গতিকে বিলাসিতা অসমৰ তৰফৰ পৰা এটা অনুৰোধ যাতে এই বিষয়টোৰ ওপৰত তদন্ত চলে আৰু ইয়াত কোনোবাই ব্যৱসায় কৰিছে ব্যৱসায় কৰা মানুহজনে ন্যূনতম কাণ্ড জ্ঞান থাকিব লাগে যে তেওঁ প্ৰকৃততে এক্সেক্টলি কৰিব লাগে কি আৰু কাষ্টমাৰক বাৰম্বাৰ সুধিব লাগে আৰু 2 নম্বৰ কথাটো হ'ল এই বিষয়টোক ইতিমধ্যে আমি মিডিয়া চেলত আমি অৱগত কৰিছোঁ আৰু এতিয়া আমি দিছপুৰ পুলিচ ষ্টেচনলৈ আহিছোঁ দিছপুৰ পুলিচ ষ্টেচনত আমি উক্ত ৰেষ্টুৰেণ্টখনৰ এগেইনষ্টত আমি এখন এজাহাৰ দাখিল কৰিব কাৰণে ধন্যবাদ জয় অসম আচলতে যোৱাকালি যোনটো ঘটনা হ'ল আপোনাৰ USTMৰ যোনজন চেঞ্চেলৰ তেখেতৰ এখন ভাগিনীয়েকৰ এখন ৰেষ্টুৰেণ্ট আছে লেজিছ চেম বুলি সেই লেজিছ চেমতে মোৰ এজন ভাইটি মোৰ সম্বন্ধীয় ভাইটি তেখেতে লাঞ্চ কৰিব লাগিছিল লাঞ্চ কৰিব আহোঁতে তেখেতে চিকেন বিৰিয়ানী খুজিছিলে চিকেন বিৰিয়ানী খোজাত তেখেতৰ চিকেন বিৰিয়ানী যোনটো চিকেন বিৰিয়ানী দিছিলে সেই চিকেন বিৰিয়ানীটোত এটা মানে গৰু মাংস 2 টুকুৰামান মিক্স আছিলে আৰু সেই মিক্স থকা দেখি সি খাই চাওঁতে চবেই গম পায় তেতিয়া মানে সি সুধিলে যে দাদা এইটো চিকেন নহয় নেকি তেহেঁতি কৈছে চিকেন হয় কিন্তু তাৰ লগতে মুছলিম ফ্ৰেণ্ড আছিলে মুছলিম ফ্ৰেণ্ডজনক যেতিয়া সুধিছে তেতিয়া মুছলিম ফ্ৰেণ্ডজনে কৈছে যে এইটো বোলা বিফ হয় সেই তেনেকৈ কওঁতে ঘটনাটো আমি পোহৰলৈ আহিলে আৰু হয় 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 বৰ্তমান ঘটনা আচলতে এইটো অতি দুৰ্ভাগ্যজনক ঘটনা এইটো যোৱাকালি যিটো ঘটনা হৈ গ'ল USTMত মানে গৰু মাংস মানে চিকেন বিৰিয়ানীৰ লগত সিহঁতে কি কৰিছে গৰু মাংস মিক্স কৰি দিছে এইটো